নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। এইটো চাওক, মই এটা ভোটাৰ নাম্বাৰ দি পেলাই চাৰ্চ কৰিছোঁ আৰু তাতে চাওক এইটো পাৰ্ট, এই পাৰ্ট যিটো লিখা আছে 200 মানে 200 নম্বৰ পদমপুখুৰী LP স্কুল ৰুম নম্বৰ 1, তাৰমানে সেই স্কুলখনত এই ভোটাৰজনৰ নাম আছে। এতিয়া বহুতো মানুহৰ সেই পাৰ্ট নম্বৰটো চেঞ্জ হৈছে, কাৰণ ভোটাৰ বেছি আছিল, ৱাৰ্ডবিলাক কাটিছে, ইফাল সিফাল হৈছে। সেইকাৰণে আপোনালোকে প্ৰথমে এই নম্বৰটো উলিয়াই পেলাই তাৰপিছত তাত গৈ পেলাই চাৰ্চ কৰিব লাগিব। সেইটো আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। এইটো চাৰ্চ কৰা একেবাৰে ইজি, মই আপোনালোকক দেখুৱাই দিছোঁ। মই এইটো কাটি দিছোঁ। এইটো চাওক, ভোটাৰ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি এনেকৈ পেজটো খোল খাব। তাতে এইটো চাওক, তলত এটা অপশ্যন আছে, চাৰ্চ ইয়ৰ নেম ভোটাৰ লিষ্ট। এইটো ভালকৈ চাই লওক। এইটো তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই অপশ্যনটো খোল খাব। তাতে আপোনালোকে ভোটাৰ ID নম্বৰটো মাৰিব, এণ্টাৰ কৰিব, ষ্টেটটো ছিলেক্ট কৰিব, আমাৰ অসম। তাৰপিছত কেপচাটো মাৰি চাৰ্চ কৰাৰ লগে লগে ছেইম তেনেধৰণৰ আহিব। এইটো ছিষ্টেমত আপোনালোকে নিজৰ ভোটাৰ লিষ্টখনত কোনখন কেন্দ্ৰত আপোনাৰ ভোটটো আছে সেইটো নিজে মোবাইল ফোন দি চাব পাৰিব। সেইটো চেক কৰি তাৰপিছত ভোটাৰ যিখন লিষ্ট আছে সেইখন ডাউনলোড কৰিব পাৰিব। এতিয়া ধৰি লওক, উদাহৰণ হিচাপে এই মানুহজনৰ যিটো লিষ্ট আছে সেইটো 200 দেখুৱাই আছে। গতিকে সেই 200টো আপোনালোকে কেনেকৈ এতিয়া উলিয়াব? সেইটো উলিয়াবৰ কাৰণে এতিয়াতো আপোনালোকে জানি গ'ল 200। এতিয়া তাতে মই লিখি আছোঁ, এইটো চাওক, ভোটাৰ লিষ্ট ডাউনলোড অসম 2026 লিখিলে হ'ল। ড্ৰাফ্ট ইলেক্টৰেল ৰোল, তাতে আপোনালোকৰ ড্ৰাফ্ট PDF ইলেক্টৰেল ৰোল এনেধৰণৰ আহিব। অহাৰ লগে লগে 2026 ছিলেক্ট কৰিব। 26 ছিলেক্ট কৰি তাতে ড্ৰাফ্ট লিখা আছে এতিয়া, কিন্তু তাতে আপোনালোকৰ ফাইনেল ড্ৰাফ্ট লিখা থাকিব, ফাইনেল ইলেক্টৰেল ৰোল 2026। তাৰপিছত আপোনালোকৰ, মই এইটো হোজাইৰ চেক কৰিছিলোঁ আৰু LSC এইটো বিন্নাকান্দি আছিল। সেইটো চাওক, মই তাতে 200 চাৰ্চ কৰিম, কাৰণ সেই তাতে 200 আছিল। এইটো চাওক, 1003 নম্বৰ পদমপুখুৰী LP স্কুল ৰুম নম্বৰ 1, তাৰমানে সেই চেণ্টাৰতে এই ভোটটো আছে। গতিকে এই লিষ্টখন আপোনালোকে যেতিয়া ডাউনলোড কৰিব, সেই ভোটাৰজনৰ লিষ্টখন ইয়াতে পাব। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। 2026 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন আপোনালোকে ফাইনেলখনো এনেকৈ আপোনালোকে অনলাইন নিজৰ মোবাইল ফোন দি উলিয়াই চাব পাৰিব। ধন্যবাদ, থেংক ইউ। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে আন সকলোকে শ্বেয়াৰ কৰি দিবা।